স্থানসমূহৰ লগতে মই বৰ্তমান উপস্থিত আছোঁ যোৰহাট জিলাৰ চতাই দক্ষিণপাট সত্ৰত আছোঁ। দক্ষিণপাট সত্ৰতো ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে সত্ৰৰ বাকৰি মুখৰিত হৈ পৰিছে। পুৱা উষা কীৰ্তন, ভাগৱত প্ৰদৰ্শিনী আদি বিভিন্ন চৰ্চা চলিছে। ইয়াত বৰ্তমান ভাগৱত ব্যাখ্যা বৰ্তমান চলি থকা হৈছে। মোৰ কেমেৰা সহযোগে এক পৰিৱেশ দেখুৱাব। ইয়াত বিভিন্ন কাৰ্যসূচী পুৱাৰ পৰা চলি আছে। বিভিন্ন নাম ইয়াৰ সত্ৰৰ সত্ৰাধিকাৰ মণিগোপাল মহন্ত দেৱীও ইয়াত কাৰ্যসূচীত ভাগ লোৱা দেখা পোৱা গৈছে। আমাৰ দক্ষিণপাট সত্ৰ মূল সত্ৰখন যদিও মাজুলীত, আমি 2008 চনত চতাই নতুন সত্ৰ নামাকৰণেৰে সত্ৰখন আৰম্ভ কৰিছিলোঁ আৰু সেই 8 চনৰ পৰা ভাদ মাহত বিশেষ হিচাপে দিনজোৰা কাৰ্যসূচীৰে পালনামৰ আয়োজন কৰি আহিছোঁ। পুৱা উষা কীৰ্তনৰ পিছত মহাপ্ৰভুৰ পূজা সেৱা হয় আৰু তাৰ পিছত নিত্য নাম, নামৰ পিছত প্ৰদক্ষিণ নাম, তাৰপিছত সত্ৰাধিকাৰে মূল সংস্কৃত ভাগৱত পাঠ কৰাৰ পিছত বৈষ্ণৱৰ মাধ্যমেদি পদ ভাগৱত পাঠ আৰু তাৰপিছত খোল প্ৰসংগৰ পিছতেই দক্ষিণপাট সত্ৰৰ যি পৰম্পৰা, সেই পৰম্পৰা মতে পালনাম আমি ডকা হয় আৰু পালনামৰ শেষত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিষ্য প্ৰশিষ্যসকলক আমি সিদ্ধান্ত প্ৰদান কৰাৰ ব্যৱস্থা কৰোঁ। এনেধৰণেৰে দিনজোৰা কাৰ্যসূচীৰে পালনাম আমি কৰি আহিছোঁ আৰু এইবছৰো কৰিছোঁ। এই পালনামৰ মাধ্যমেদি অসমৰ যি অসূয়া অশান্তি আছে, নৱপ্ৰজন্মৰ অন্তৰত যি আধ্যাত্মিক ভাৱৰ অৱনতি ঘটিছে, সেই অৱনতি যাতে পুনৰ আকৌ জাগৃত হয়, তাকেই মহাপ্ৰভু যাদৱেন্দ্ৰৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ এই উৎসৱলৈ সকলোকে আপোনালোকৰ মাধ্যমেদি আহ্বান জনালোঁ। স্থানসমূহৰ লগতে মই বৰ্তমান উপস্থিত আছোঁ যোৰহাট জিলাৰ চতাই দক্ষিণপাট সত্ৰত আছোঁ। দক্ষিণপাট সত্ৰতো ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে সত্ৰৰ বাকৰি মুখৰিত হৈ পৰিছে। পুৱা উষা কীৰ্তন, ভাগৱত প্ৰদৰ্শিনী আদি বিভিন্ন চৰ্চা চলিছে। ইয়াত বৰ্তমান ভাগৱত ব্যাখ্যা বৰ্তমান চলি থকা হৈছে। মোৰ কেমেৰা সহযোগে এক পৰিৱেশ দেখুৱাব। ইয়াত বিভিন্ন কাৰ্যসূচী পুৱাৰ পৰা চলি আছে। বিভিন্ন নাম ইয়াৰ সত্ৰৰ সত্ৰাধিকাৰ মণিগোপাল মহন্ত দেৱীও ইয়াত কাৰ্যসূচীত ভাগ লোৱা দেখা পোৱা গৈছে। আমাৰ দক্ষিণপাট সত্ৰ মূল সত্ৰখন যদিও মাজুলীত, আমি 2008 চনত চতাই নতুন সত্ৰ নামাকৰণেৰে সত্ৰখন আৰম্ভ কৰিছিলোঁ আৰু সেই 8 চনৰ পৰা ভাদ মাহত বিশেষ হিচাপে দিনজোৰা কাৰ্যসূচীৰে পালনামৰ আয়োজন কৰি আহিছোঁ। পুৱা উষা কীৰ্তনৰ পিছত মহাপ্ৰভুৰ পূজা সেৱা হয় আৰু তাৰ পিছত নিত্য নাম, নামৰ পিছত প্ৰদক্ষিণ নাম, তাৰপিছত সত্ৰাধিকাৰে মূল সংস্কৃত ভাগৱত পাঠ কৰাৰ পিছত বৈষ্ণৱৰ মাধ্যমেদি পদ ভাগৱত পাঠ আৰু তাৰপিছত খোল প্ৰসংগৰ পিছতেই দক্ষিণপাট সত্ৰৰ যি পৰম্পৰা, সেই পৰম্পৰা মতে পালনাম আমি ডকা হয় আৰু পালনামৰ শেষত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিষ্য প্ৰশিষ্যসকলক আমি সিদ্ধান্ত প্ৰদান কৰাৰ ব্যৱস্থা কৰোঁ। এনেধৰণেৰে দিনজোৰা কাৰ্যসূচীৰে পালনাম আমি কৰি আহিছোঁ আৰু এইবছৰো কৰিছোঁ। এই পালনামৰ মাধ্যমেদি অসমৰ যি অসূয়া অশান্তি আছে, নৱপ্ৰজন্মৰ অন্তৰত যি আধ্যাত্মিক ভাৱৰ অৱনতি ঘটিছে, সেই অৱনতি যাতে পুনৰ আকৌ জাগৃত হয়, তাকেই মহাপ্ৰভু যাদৱেন্দ্ৰৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ এই উৎসৱলৈ সকলোকে আপোনালোকৰ মাধ্যমেদি আহ্বান জনালোঁ।